নমস্কার, কারেন্ট নিউজ। গোৱালপাৰা জিলাৰ বালিজানা শিক্ষাখণ্ডৰ অন্তৰ্গত কল্যাণপুৰ প্ৰাথমিক বিদ্যালয়ত আজি ৰাতিপুৱা 9 বজাৰ পৰা গুণোৎসৱ শুভাৰম্ভ কৰা হয়। প্ৰাতঃ সভাৰ পিছত বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ কাৰ্যালয়ত গুণোৎসৱৰ বহিৰ্মূল্যায়ক এক্সটাৰ্নাল ইভালুৱেটৰ তথা ৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যাপক মুস্তাফিজুৰ ৰহমানক ফুলা গামোচা জাপি আৰু শৰাইৰে অনুষ্টুপীয়াকৈ সম্বৰ্ধনা জনোৱা হয়। 1944 চনৰ 1 জানুৱাৰী তাৰিখৰ পৰা সৰ্বশ্ৰী খৰ্গেশ্বৰ নাথে বিদ্যালয়খনৰ প্ৰথমগৰাকী প্ৰধান শিক্ষক হিচাপে কৰ্মৰত হৈ থকাৰ পিছত 1948 চনত অসম চৰকাৰে কল্যাণপুৰ প্ৰাথমিক বিদ্যালয়খন চৰকাৰীকৰণ কৰে। এই বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা বহু ছাত্ৰ ছাত্ৰী এতিয়াৰ দিনৰ অধ্যাপক, কোনো বিদ্যালয়ৰ প্ৰধান শিক্ষক, অধ্যক্ষ, ইঞ্জিনিয়াৰ আদি হ'বলৈ পাইছে। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা ৱেষ্ট গোৱালপাৰা একাডেমীৰ অধ্যক্ষ হজৰ আলী হুদা এক প্ৰশ্নৰ উত্তৰত বিদ্যালয়খনৰ পুৰণি ইতিহাস সম্পৰ্কে জনাই হজৰ আলীয়ে নমস্কাৰ। 404 নং কল্যাণপুৰ প্ৰাথমিক বিদ্যালয়ৰ মই বৰ্তমান সভাপতি মিষ্টাৰ ফজৰ আলী আৰু প্ৰয়াত মোৰ ককা দেউতা দলুমণ্ডল চাহাবে 1948 চনত গাঁৱৰ মানুহবিলাকক লগত লৈ এইখন বিদ্যালয় প্ৰতিষ্ঠা বা স্থাপন কৰিছিল। পাহাৰৰ পৰা কাঠ আনি জুপুৰি ঘৰ এটা প্ৰথমত তুলিছিল। তাৰপিছত আহি এইখন বিদ্যালয় বৰ্তমান অৱস্থা পাইছে। প্ৰয়াত মোৰ দেউতা কাজিমুদ্দিন আহমেদো কেইবাবাৰ এইখন বিদ্যালয়ৰ সভাপতি আছিল আৰু বৰ্তমান মই দুই টাৰ্ম এইখন বিদ্যালয়ৰ সভাপতি। এইখন বিদ্যালয়ে কেইবাবছৰ A+ পাইছে। যোৱা বছৰো মই সভাপতি থাকোঁতে এইখন বিদ্যালয়ে A গ্ৰেড A+ পাইছে। গতিকে এইখন বিদ্যালয়ৰ উন্নতি কামনা কৰিছোঁ আৰু চৰকাৰৰ দৃষ্টি নিক্ষেপ খুজিছোঁ। চৰকাৰে যাতে এইখন বিদ্যালয়ত চকু ৰাখে, নজৰ দিয়ে, আমাৰ যাতে গুণগত আৰু উন্নত মানদণ্ডৰ ছাত্ৰ ছাত্ৰী গঢ়ি তুলিব পাৰোঁ। বিদ্যালয়ৰ আন্তঃগাঁথনি ভালেখিনি আছে আৰু উন্নত কৰাৰ কাৰণে মই চৰকাৰলৈ অনুৰোধ জনাইছোঁ। এইখিনি কৈ মই মোৰ ভাষণ সামৰিছোঁ। ধন্যবাদ। কয় কল্যাণপুৰ প্ৰাথমিক বিদ্যালয়ৰ বৰ্তমানৰ প্ৰধান শিক্ষক শ্ৰী জয়ন্ত কুমাৰ দাসক সোধা আন এক প্ৰশ্নৰ উত্তৰত শ্ৰী দাসে কয়, বিদ্যালয় বৰ্তমান কৰ্মৰত প্ৰধান শিক্ষক। আমাৰ বিদ্যালয়খন 1947 চনৰ পিছৰ বছৰ অৰ্থাৎ 48-ৰ পৰাই এইখন বিদ্যালয় স্থাপিত আৰু এই বিদ্যালয়খন যোৱাবেলি A+ গ্ৰেড লাভ কৰিছে। গতিকে চৰকাৰৰ আমাৰ এই বিদ্যালয়খনৰ ওপৰত অলপ চকু দিয়াৰ কাৰণে অনুৰোধ জনালোঁ। এই বিদ্যালয়খনক উন্নত মানৰ এখন বিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক দৃষ্টি নিক্ষেপ কৰিবলৈ আহ্বান জনাইছে স্থানীয় বাসিন্দাসকলে। কাৰেণ্ট নিউজ চাই থকাৰ বাবে অশেষ ধন্যবাদ।